নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। বজালিৰ কঠালমুৰি ঘাটৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ বিননি। নৱজিৎ কলিতা নামৰ যুৱকজনৰ দুয়োটা বৃক্ক বিকল। যোৱা 4 মাহ ধৰি চিকিৎসাধীন যদিও এতিয়া আৰ্থিক সংকটত পৰিয়ালটো। ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি চিকিৎসা আগবঢ়াইছে পৰিয়ালটোৱে। এতিয়া পৰিয়ালটোক প্ৰয়োজন হৈছে আপোনাৰ মোৰ কিছু সহায়। মুখ্যমন্ত্ৰীৰ লগতে বজালি সমষ্টিৰ বিধায়কগৰাকীলৈও পৰিয়ালৰ কাটৰ অনুৰোধ। পৰিয়ালটোক যাতে উন্নত চিকিৎসাৰ বাবে কিছু সহায় প্ৰদান কৰে। চাও আহক বজালিৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসৰ এই প্ৰতিবেদন। আপোনাৰ নাম কঠালমুৰি ঘাট, ল'ৰাজনৰ নাম নৱ কলিতা, নাম মধু কলিতা। মানে আজি 3 মাহ মান ধৰি তাৰমানে কিডনী ফেইলৰ বুলিও কয়, আৰু মানে চুগাৰৰো প্ৰব্লেম, প্ৰেছাৰৰো বহুতটা ধৰণৰ। তাৰমানে এতিয়া যিখিনি মাটি বেটি আছিল সেইখিনি বেছি চিকিৎসা পাতি কৰা হ'ল। এতিয়া মানে উপায় নাই আৰু 4-5 লাখ মান গেলে, আৰু এতিয়া অলপ চলপ ৰাইজৰ পৰা এনেকে অলপ সাহায্য কৰি এনেকে দি আছে। সেইখিনি আৰু বৰ্তমান ব্যৱহাৰ কৰি আছে পইচা। এতিয়া তেওঁলোকে কিবা এটা সহায় সাহায্য কৰিলে ভাল হয় আৰু। বহুত অসুবিধা হৈছে, একো নাই আৰু মানে মোৰ বুলি বেছি বেচবা লগা নাই আৰু, একো বিক্ৰী কৰা বস্তু নাই আৰু ঘৰত। চিকিৎসা কৰিব লাগিলে এতিয়া ধৰক আৰু মোটামুটি 15-20 লাখ টকাৰে প্ৰয়োজন দেখা হিচাপত। দুটা কিডনীৰ ভিতৰত 4 মাহ মান হ'ল, 4 মাহ মান আছে, 3 মান চলি আছে। পইচা নাই আৰু এইটো মানে একদম আৰু শেষ আৰু পইচা। তাৰমানে পইচা পাতি নাই আৰু বেচবা লগাও নাই একো ঘৰত। এতিয়া মানে এনে গাঁৱৰ পৰাই অলপ চলপ সাহায্য কৰি ৰাইজে দিছে। সেইখিনি পইচা দি তাত একো নহয়, 50 টকা 100 টকা দি কি হয় এনে নহয়। কোনোবাই 500 টকা দিছে, কোনোবাই 1000 টকা দিছে, হঠাৎ। আৰু প্ৰত্যেকে আৰু গাঁৱলীয়া মানুহবিলাক এনেহেনে। গতিকে এতিয়া আমাৰ ধৰক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ বিধায়ক মহোদয় যদি অলপ সহায় কৰে আমাক, ধৰক ল'ৰাটো অলপমান চিকিৎসা কৰাৰ বাবদ বা ফ্ৰী কৰি দিয়ে, তেতিয়াহ'লে বহুত সাহায্য হ'ব আৰু সহায় হ'ব ঘৰৰ পৰা। 15 আগষ্টৰ পৰা নিখোজ কলিয়াবৰৰ 1 নং সৰিয়হবাৰীৰ ভূপেন ডেকা। মধ্যপ্ৰদেশৰ ভূপালত কাম কৰিবলৈ গৈছিল লোকজন। প্ৰায় 2 মাহ পূৰ্বে ভূপেন ডেকাই ভূপালৰ সমীপৰ এটা উদ্যোগত কৰ্মৰত হৈ আছিল। লোকজনক বিচাৰ খোচাৰ কৰাত সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক কেশৱ মহন্তৰ ওচৰত পৰিয়ালৰ কাটৰ আহ্বান। চাও আহক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। ভাইটি 14 আগষ্টত মেলা চাবলৈ গৈছিলে। যোৱাৰ পিছত 15 আগষ্টৰ দিনা নাইকিয়া হ'ল। তাৰপিছত মায়ে মোক খবৰ দিয়ে, মই ওচৰতে তেনেহ'লেও ইয়াতে আছো মাৰ লগত ৰখীয়া। এতিয়া মাক অকলে থবও নোৱাৰো। এতিয়া বিচাৰিও আছো বা ফেচবুকতো এৰিছো, ক'তো তেনেকে অনুসন্ধান পোৱা নাই এতিয়ালৈকে। এইটোতো কি বুলি ক'লে জেগাটো নামো ইমান মানে ভূপাল গৈছিলে। যোৱাৰ পিছত তেওঁ মেলা চাবলৈ গৈছে 14 তাৰিখে। লগৰ লগত 11 জন গৈছিলে। যোৱাৰ পিছত সেই মানে 3:30 মানত 11টা বজাত ট্ৰেইনত উঠিছে, তেন্তে 3:30 মানত নামিছে। নামাৰ পিছত আমাক কলো কৰিছে ঘৰত, মোৰ ভতিজাও হয় লগত। তাৰপিছত গৈ পেলাই নামি পেলাই তাতে গা চা ধুই মন্দিৰত দৰ্শনো কৰিলে, প্ৰসাদো খালে, বহি খাইছে আৰু। তাৰপিছত আমাৰ ভতিজাক এটা উঠিছে, এতিয়া চাইছে আমাৰ ভাইটি নাই। তেতিয়া মানে ইয়াতে বিচাৰ খোচাৰ কৰি অলপ পিছত আমাক 8টা মান বজাত মানে ফোন কৰিছে, এনেকে ভাইটি কোনে কেনি গ'ল জানো, ইমান ভিৰ
আমি বিচাৰ মই আমি কৈছো ভালকে বিচাৰ, মেলা বজাৰ হয় তহঁতে ভালকে বিচাৰ, সিও তহঁতক চাগৈ বিচাৰি আছে, তহঁতেও তাক বিচাৰি আছ। পিছত কৈছে হয়, সেইটো দিনটো বিচাৰিলে ভাগৰো লাগে, বহি কৰি বিচাৰিলে। সন্ধিয়া গৈ থানাত গৈছে, মানে থানাত গৈ কওঁতে কৈছে এতিয়া মেলা বজাৰ, তোমালোকে অলপ ৰখা, ৰখি পেলাই 10টা মানত গেটত ৰখি থাকিবা। তেতিয়া কিজানি গেটেদি ওলাই আহে, ইমান ফুটি ফুটি মানুহৰ মাজততো পটকে মানুহ বিচাৰি পাব টান আছে, তোমালোকে ৰখি থাকা, কাৰ্ড এটা লোৱা, কাৰ্ডটোৰ মতে তোমালোকক সোমাবলৈ দিব, তোমালোকে গোটেই চেক কৰিবা পিছত কি হয়। ভূপেন ডেকা, বয়স 30 বছৰমান হ'ব। যোৰহাটত প্ৰতিবাদী বিক্ষোভ সমদল। জিলাখনত ড্ৰাগছৰ অবাধ প্ৰচলন, ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক উৎখাত কৰাৰ দাবী। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনা উদ্যোগত এই প্ৰতিবাদ। চাওঁ আহক যোৰহাটৰ পৰা আমাৰ সাংবাদিক বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে। এইখন চহৰৰ মাজমজিয়া থানাৰ পৰা 300 মিটাৰ দূৰত অনিমেষ ভূঞা নামৰ সম্ভাৱনাপূৰ্ণ ছাত্ৰনেতাজনক কেইটামান ড্ৰাগছ আসক্ত লোকসকলে মহিলাই হত্যা কৰিছে। কিন্তু পৰৱৰ্তী সময়ত আমি এতিয়া চিচিটিভি মহোদয় জ্যোতি সিং নাহৰীয়াক সাক্ষাৎ কৰোঁতে তেখেতে আমাক আপোনালোকৰ দৰে কৈছিলে, হাতত প্ৰদান কৰিছিলে যে যোৰহাটত সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰি তোলা হ'ব, ড্ৰাগছ মুক্ত নগৰৰূপে গঢ়ি তোলা হ'ব। কিন্তু কাৰ্যকৰী ইয়াৰ বিপৰীতে আমি দেখা পালো গত 4 বছৰ যি অবাধ হাৰত আচলতে এইবোৰ বৃদ্ধি পাইছে, ড্ৰাগছৰ সাম্ৰাজ্যখন দুজনে বিস্তাৰ হৈছে। এই কথা কিন্তু আচলতে নহয়, সাংঘাতিক ধৰণে উত্থাপন কৰিবলগীয়া হৈছে। বিগত সময়ত আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছিলো যে আৰক্ষী বিভাগৰ এজন বিষয়াই উপাধিনৰ নীতিৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছিল। অতি আশ্চৰ্যৰ বিষয়, যোৰহাট সমষ্টিৰ মাননীয় বিধায়কগৰাকীয়ে 2025 বৰ্ষতে এটা দাবী কৰিছিলে, অসম চৰকাৰক জনাইছিলে যে যোৰহাট আৰক্ষীৰ এজন বিষয়াক সন্দেহ ব্যক্ত কৰিছিলে ড্ৰাগছ বেপাৰী, ড্ৰাগছ সেৱনকাৰীৰ লগত জড়িত আছে বুলি। কিন্তু অতি আশ্চৰ্যৰ বিষয়, বিভাগ অসমৰ ইমানে নিযুক্ত, তেওঁলোকে এজন জ্যেষ্ঠ বিধায়কৰ কথাটো কোনো ধৰণে গুৰুত্ব প্ৰদান নকৰিলে। তেতিয়াই যদি তেতিয়াৰ দিনৰ যিসকল আৰক্ষী বিষয়া আছিলে তেওঁলোকৰ ওপৰত যদি লিখিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, আজি এনেকুৱা এটা পৰিৱেশৰ সূচনা নহ'লেহেঁতেন। তাৰ লগে লগে আমি আৰু এটা কথা ক'ব লাগিব, একবিংশ শতিকাৰ তৃতীয় দশকত আহি আমি উপনীত হৈছো। আমি প্ৰায় দেখা পাওঁ উভয় সদনতে হওক বা বিধানসভাতে হওক, চৰকাৰে কেতবোৰ আইনৰ সংশোধনী কৰি আহিছে, কেতিয়াবা বিতৰ্কিত সংশোধনী কৰি আহিছে, যাৰ কাৰণে আপোনালোকৰ লগতে আমিও ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হয়। কিন্তু আমি একবিংশ শতিকাৰ তৃতীয় দশকত এই সময়ত জোৰ পুৰি আহি আচলতে বাহু পালেহি, যাক সকলোকে আচলতে বিস্তাৰ কৰিছে। নাৰ্কটিক্স আইনখনৰ NDPS আইনখনৰ পুৰণা ৰচিতালৈ এখন ড্ৰাগছ কেন্দ্ৰ আছে। সৰভোগত CPIMৰ সৰভোগ জোনেল কমিটিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী। উজনি অসমৰ বানপানীক জাতীয় দুৰ্যোগৰ ঘোষণাৰ দাবী। প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অংশগ্ৰহণ। সৰভোগৰ গান্ধী ময়দানত এই বিক্ষোভ কাৰ্যসূচী। চাওঁ আহক সৰভোগৰ পৰা আমাৰ সাংবাদিক ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। অসম ৰাজ্যিক কমিটি CPIMৰ আহ্বানত আজি 21 তাৰিখে সমগ্ৰ ৰাজ্যখনতে আমি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈকে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি জানো, আপোনালোকেও জানে যে অসমত প্ৰলয়ংকাৰী বানে এইবাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাট জিলাত হোৱাই নিছে। 100তকৈ বেছি মানুহ মৃত্যুৰ মুখত পৰিছে, লক্ষাধিক মানুহৰ ঘৰ ভাঙিছে, গৰু, হাঁহ, কুকুৰা, ছাগলী কিমান মৰিছে তাৰ হিচাপ পৰ্যন্ত কৰিব পৰা হোৱা নাই। প্ৰায় লক্ষাধিক তেনেকৈ গবাদি মৃত্যুৰ মুখত পৰিছে। এই প্ৰলয়ংকাৰী বানত অসম চৰকাৰ 7 দিন ধৰি পেলাই প্ৰথম অৱস্থাত কোনো বিশেষ উদ্যোগ ল'ব পৰা নাছিল। তাৰপিছত কিছু ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে যদিও তাতো প্ৰচণ্ড পৰিমাণৰ দুৰ্নীতি সংঘটিত হৈছে, মানুহৰ ক্ষোভ বাঢ়িছে। কিন্তু বিপৰীতে অসমৰ ইমূৰৰ পৰা সিমূৰৰ সকলো জনসাধাৰণে আজি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বন্যাগ্ৰস্ত মানুহৰ কাষত থিয় দিছে। ৰাইজে ৰিলিফ প্ৰদান কৰিছে, ৰাইজে ৰেস্কিউ কৰিছে,
ৰাইজে এতিয়া ঘৰ বান্ধি দিয়াৰ সিদ্ধান্ত লৈ পেলাই ঘৰ বান্ধি দি আছে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীও আমাৰ সাধ্য অনুযায়ী প্ৰায় 50 লাখ টকাৰ আজি বান সাহায্য আমি সংগ্ৰহ কৰি পেলাই তাত জপিয়াই পৰিছোঁ। আমি কেইমান ঘৰ থৰ বান্ধি দিব পাৰোঁ সেই সম্পৰ্কত আমাৰ এটা টিমে ছাৰ্ভে কৰি আহিছে। আমি সিদ্ধান্ত লৈ এতিয়া নামিম। কিন্তু চৰকাৰে ডিজাষ্টাৰ মেনুৱেলৰ জৰিয়তে যি সাহায্য আগবঢ়াবলৈ বিচাৰিছে সেইটো এতিয়া হাস্যকৰ হৈছে। আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। ডিজাষ্টাৰ মেনুৱেল মতে কাৰোবাৰ গাঁও অঞ্চলত ঘৰ ভাঙিলে মাত্ৰ 1,20,000 টকাৰ বিধান আছে, 1,20,000 টকা দিব পাৰে। আৰু চহৰ অঞ্চলত যদি ঘৰ ভাঙে তেতিয়াহ'লে 1,30,000 টকা দিব পাৰে। কিন্তু আমি দেখিছোঁ আজি এই বন্যাগ্ৰস্ত অঞ্চলত যদি এটা বন্যা প্ৰতিৰোধ কৰিব পৰা ঘৰ বান্ধিব লগা হয় তেতিয়াহ'লে এই ভাঙি যোৱা ঘৰবিলাক পুনৰ নিৰ্মাণ কৰিবলৈ 10 লাখ টকাৰ প্ৰয়োজন। আংশিকভাৱে যিসকলৰ ঘৰ ভাঙিছে তেওঁলোকৰ কাৰণে 5 লাখ টকাৰ প্ৰয়োজন। যিসকল মৃত্যুৰ মুখত পৰিছে আজি ডিজাষ্টাৰ মেনুৱেল মতে তেওঁলোকক মাত্ৰ 4 লাখ টকা দিব পাৰে। আজি ৰাইজৰ হেঁচাত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আৰু 5 লাখ টকা তেওঁৰ সাহায্য পুঁজিৰ পৰা দিয়াৰ সিদ্ধান্ত লৈছে। মুঠ 9 লাখ টকা তেওঁলোকক দিব ওলাইছে। আমি কৈছোঁ 9 লাখ টকা চাফিচিয়েণ্ট নহয়। প্ৰতিজন মৃতকক যিসকল মূলতঃ বয়সস্থ আৰু ঘৰৰ মুৰব্বী তেওঁলোকৰ উপাৰ্জনৰ ওপৰত ঘৰ চলে সেয়া মানুহসকলে মৃত্যুৰ মুখত পৰিছে। তেওঁলোকক 20 লাখ টকাকৈ দিয়া দৰকাৰ। অসমৰ চৌদিশে যিসমূহ ৰাজ্য আছে বিশেষতঃ অৰুণাচল 50টাতকৈ বেছি নদী বান্ধৰ কাম চলি আছে। এছিয়াৰ বৃহত্তম নদী বান্ধ দিবাঙত বান্ধি থকা হৈছে। অসমক বন্যাৰ পৰা ৰক্ষা কৰিব লাগিলে এই নদী বান্ধবিলাক এই কেন্দ্ৰীয় চৰকাৰে এখন কমিটি কৰি পেলাই তাৰ যথাৰ্থতা বিচাৰ নকৰালৈকে বা পাদদেশত কি ধৰণৰ ক্ষতি হ'ব তাৰ পৰ্যালোচনা নকৰালৈকে বা সেই ব্যৱস্থা গ্ৰহণ নকৰালৈকে বন্ধ ৰখাৰ দাবী আমি উত্থাপন কৰিছোঁ। 6 মাহলৈকে এই ক্ষতিগ্ৰস্ত মানুহক ৰেচন দিয়াৰ ব্যৱস্থা কৰক। আৰু যি খেতিয়কৰ খেতি পথাৰ সম্পূৰ্ণ নষ্ট হৈছে সেই খেতি পথাৰ যাতে আজি খেতিৰ উপযোগী কৰি, কাৰণ 4-5 ফুট বোকা পৰিছে, সেই বোকাত শিল আছে, কয়লাৰ গুড়া আছে। যিহেতু কয়লাক অবৈধ খনন নাগালেণ্ডত হোৱাৰ ফলত আৰু দিখৌমুখত তেওঁলোকে শিল বালিৰ অবাধ খনন কৰাৰ কাৰণে দুষ্ট চক্ৰই এই কাণ্ডটো ঘটিছে বুলি ৰাইজৰো বিশ্বাস, আমাৰো বিশ্বাস। এইটো তাৎক্ষণিকভাৱে বন্ধ কৰক আৰু এই নদীবিলাকক কেনেকৈ তাৰ গতিবিধি লক্ষ্য কৰা যায় তাৰ কাৰণে এটা ৰিভাৰ প্ৰজেক্ট তৈয়াৰ কৰক। কেন্দ্ৰীয় চৰকাৰে তৈয়াৰ কৰিলে আমি নিশ্চিতভাৱে অসমক বানৰ পৰা আমি ৰক্ষা কৰাৰ এটা ৰাস্তা উলিয়াব পাৰিম। তাৰ কাৰণে অসমৰ বানপানীৰ সমস্যাক জাতীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু যিটো দুৰ্যোগ হৈ গ'ল এই দুৰ্যোগটোক জাতীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি তাৰ পৰ্যাপ্ত ক্ষতিপূৰণৰ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰক। এয়ে আমাৰ দাবী। ইপিনে সৰুপেটাতো CPIMৰ ভবানীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী। সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰূপায়ণ হয় এই কাৰ্যসূচী। 8 দফীয়া দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ। বিক্ষোভ কাৰ্যসূচীত প্ৰবীণ বাওঁপন্থী নেতা অক্ষয় ডেকাৰ উদাত্ত ভাষণ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। কলিয়াবৰত একেটা পৰিয়ালৰে কেইবাটাও ঘৰত চলিল উচ্ছেদ অভিযান। কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰঘুলিত আদালতৰ ৰায়ৰ ভিত্তিত এই উচ্ছেদ। বৰঘুলিৰ ছাইদুল ইছলামে পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি এক ভূমি বিবাদত লিপ্ত আছিল। এই সম্পৰ্কত কেইবা বছৰৰ ধৰি চলি আছিল মোকৰ্দমা। চাওক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। আপুনি ভালকে কাগজ কিনি নি পেলাই চাওক। এইটো কাগজ চব ষড়যন্ত্ৰ কাগজ আছে, এইবিলাক কাগজ চব ষড়যন্ত্ৰ কাগজ, এইবিলাক অৰিজিনেল কাগজ এটা নহয়। আপুনি ভালকে কাগজ উঠাক চাওক। আপুনি কাগজ কিনি উঠাই পেলাই চাওক, চব ষড়যন্ত্ৰ চাল ৰাজনীতি। মাটি হল নচৰালি পূৰ্ব পট্টাদা নচৰালিৰ ভনী হল সকিনা খাতুনক 4 বিঘা মাটি নচৰালি দিলে। 1944 চনৰ পৰা ইয়াতে বসবাস কৰি আছে।
সখিনা ইয়াতে মৰিছে। সখিনা মৰি যোৱাৰ পিছত আতর আলী, জবান আলী, রমজান আলী, ইমান আলী, ইয়াসিন আলী আৰু জামেনা খাতুন, আমিনা খাতুন এইকেইজনৰ নামত অলৰেডি মাৰি নামজাৰি হৈ গ'ল। এতিয়া জবান আলীয়ে কিবা ৰায়তি লগাই তেখেতৰ নামত পাট্টা কৰি আজি অৰ্ডাৰ আনিছে এভেকশ্যনৰ। এতিয়া এনেকে তোৰফাল কৰি আছে, মানে একেবাৰে মহাব্বত বোলা বস্তুটোই নাই, এনেকুৱা কৰি আছে। আৰু মই এটা কথা কওঁ মহামান্য আদালতক, যে কি বিবেক খাটাই এনেকুৱা এটা ৰায় দিলে যে ৰায়তি 1947 চনৰ পৰা সকলো মানুহ ইয়াতে বসবাস কৰি আছে। যদি ৰায়তি লগাইছে তে যিবিলাক মানুহ ইয়াত বসবাস কৰি আছে এইটো আচলতে মণ্ডলত তদন্ত কৰি পেলাই যে ইয়াত কোন কোন বসবাস কৰি আছে চবৰ নামতে ৰায়তি হ'ব লাগিছিলে। এতিয়া অকলে মণ্ডলে পইচা খাই অকলে জবান আলীক হেৰি কৰি দিছে। আকৌ জবান আলী এটা পাট্টা আছে, যিটো ৰায়তি পাট্টা, জবান আলী পাট্টাটো হ'ল যে জবান আলীৰ পিতা নছৰ আলী হ'ল জবানৰ মামা আকৌ দেউতা কেনেকে হয়? এইটো আমি মুখ্যমন্ত্ৰী ছাৰক দৰখাস্ত কৰিছো। এইটো জড়িত নাজিৰ আছে, মণ্ডলো আছে, মাটি বিভাগত যিবোৰ মানুহ আছে সব ইয়াত জড়িত আছে। এইটো পইচা খাই এনেকুৱা কৰিছে। শিৱসাগৰত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বান বিধ্বস্ত লোকৰ সমস্যাৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। চাওহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালে পঠিওৱা এই প্ৰতিবেদন। পীড়িত অঞ্চল বিশেষকৈ খাপকতা আজি আমাৰ কমল চাপুৰীকে ধৰি বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি আমাৰ বান বিধ্বস্ত মানুহসকলক অভাৱ অভিযোগৰ বুজ লওঁ আৰু তেখেতসকলক আমি কি ধৰণে চৰকাৰে ব্যৱস্থাৰে তেখেতসকলক স্বাভাৱিক অৱস্থালৈ অনাৰ কাৰণে আমাৰ চৰকাৰখনে যি ধৰণে কাম কৰি আছে, মই আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত বানপীড়িত ৰাজ্যসকলৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনিৰ মাধ্যমেদি আমাৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত অঞ্চলসমূহৰ উন্নতি সাধন কৰে। আৰু আজি দুদিনীয়া ভ্ৰমণসূচী লৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে আহি শিৱসাগৰ জিলাৰ ৰাইজৰ লগত মত বিনিময় কৰোঁ আৰু শিৱসাগৰ বিভিন্ন সংগঠন, কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী ছাত্ৰ সন্থা, আমাৰ চিটুলকা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ছাত্ৰ সন্থাৰ প্ৰতিনিধি মই ইয়াত তেখেতসকলৰ অভাৱ অভিযোগৰ দাবী সম্পূৰ্ণিত প্ৰতিলিপি মোৰ ওপৰত ন্যস্ত কৰা আৰু দাবীসমূহ চৰকাৰীভাৱে যিমানখিনি পাৰোঁ সমাধান কৰাৰ কাৰণে চেষ্টা কৰোঁ। বিতৰ্ক সদায় চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ সদায় কৰে আৰু নেচাৰেলি বানপানীটো স্থানীয়ভাৱে বৰষুণৰ ওপৰত গোটেইখিনি নিৰ্ভৰ নকৰে। ক'ৰবাৰ পৰা যিকোনো ব্যৱস্থা চাওক, বানপানী আজি যথেষ্ট আমাৰ ভয়াৱহ বানপানী হৈছে। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। আপোনালোকে চাই থাকিব তেজাছ লাইভ 24x7।